হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। চব বন্ধুসকল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' এতিয়া ওলাই লৈছোঁ মাক দাঁতৰ ডাক্তৰৰ ওচৰলৈ। আজি যিহেতু দাঁত হোৱাব মা, তো তাকে ডেট আছিলে, আজি মাতিছে, তালৈ যাওঁ এতিয়া। এইবোৰ চাওকচোন মোক, ইয়াত এটা ইয়াত ক'ত কি যায় গুটিবোৰ ওলাই থাকে দেই। তো বলক লগ পাই আছোঁ আগত। ফাইনেলি গাইজ পাই গ'লোঁ। এয়া মা সোমাইছে, অলপ তলে যাওঁ, মানুহ ধেৰ আছে চাগে, তো যাব লাগিব ভিতৰলৈ। এতিয়া বতৰটো যিহেতু বেয়া কৰিছে, পূৰা বৰষুণে দিব নেকি। ভিতৰত কেমেৰা অলপ নাই চাগে, চ' অলপ ভিতৰলৈ গৈ আছোঁ। গাইজ বহি আছোঁ, মা মই বহি আছোঁ। অলপ পিছত মাতিব মা, দাঁত খোৱাব যে। কেনেকুৱা লাগিব দাঁত খুৱাই? গুৰি দাঁত খোৱাব, বুঢ়ী হ'লে ৱেইট কৰিব লাগিব অলপ দেই। কিমান দেৰি লাগে এতিয়া দাঁত খোৱাব লওঁতে, তো চাই থাকিব ভিডিঅ'টো, তো চাই থাকক। লাষ্টত কৈ আছোঁ কেনেকুৱা লাগে দাঁত খুৱাই কিনে। ফাৰ্ষ্ট টাইম হোৱা গ'ল গাইজ, হৈ গ'ল দাঁত খুৱাই কিনে। মা সেইজনী পূৰা দাঁত বিষাই আছে বুলি কৈছে। তো মানে আধা ঘণ্টামান মানে ফুল কৰিবলৈ দিয়া নাই, আৰু দাঁতত মানে টেষ্ট ওলাই যাবতো, টেষ্ট ওলাইছে। আকৌ আপোনাৰ আমাক কি কৰিব কৈছিলে আপোনাক, এবাৰ কৈ দিয়া ভিডিঅ'ৰ। হা পেলাবলৈ নাই দিয়া, আৰু যদি পেলাটো তেতিয়া বিষ হ'ব দাঁতটো। হ'ব গাইজ, মাক বেছি ডিষ্টাৰ্ব দি নাথাওঁ, মানে মুখখন ফুলি আছে এটা চাইডে। আজি মানে দালিয়া ভাত খাব দিছে মানে, তো গৰম পানী ঠাণ্ডা পানী এইবিলাক একো খাব দিয়ে নাই। এতিয়া আইচক্ৰীম খাবলৈ গৈছে আধা ঘণ্টাৰ পিছত। চ' বলক গৈ থাকোঁ, ইয়াৰ পৰা ওলালোঁ। এতিয়া তেল ফিল আপ কৰিব লৈছোঁ গাইজ। ডাক্তৰৰ ওচৰৰ পৰা আহি কিনে এতিয়া তেলটো সুমিয়াই লওঁ। আকৌ ডিউটি আছে, যিহেতু ডিউটি যাব লাগিব এতিয়া। তো বলক গাইজ গৈ থাকোঁ এতিয়া ঘৰলৈ। দাদা এই আইচক্ৰীম এটা দিয়কচোন, বাতি মাক বাতি আইচক্ৰীম খুৱাব লাগিব এতিয়া। এই বাতি 10 টকীয়া দিয়ক, বগাটো। মেংগ' নি? মেংগ'টো দি দিয়ক, মেংগ'টো এটা। এই দাঁত হোৱালো যে মা ভাগৰ এইজনী চব আইচক্ৰীম খাই আছে। এইফালে মুখখন ফুলি আছে এটা চাইড। চালা বলক, মোৰ নিজেও ডিউটি দেৰি হৈছে, আইচক্ৰীম এটা ময়ো লৈ লৈছোঁ। গৈ থাকোঁ এতিয়া, দেৰি কৰি নেকি বনাই বৈ ঘৰত থাকোঁ। ঘৰত খাবিগৈ কৈছোঁ ইয়াক। ফাইনেলি গাইজ ঘৰ আহি পাই গ'লোঁ। এয়া মোৰ আইচক্ৰীম এটা ল'লোঁ, আৰু এতিয়া যিহেতু ডিউটি যাব লাগে, কাপোৰ চোলা খুলি লওঁ। ইয়াত থাক। চ' কাপোৰ চোলা খুলি লওঁ, মই ডিউটি যাবলৈ ভাত পানী খাই লওঁ পটাপট। এইখন মোৰ লাইনাৰখন, বসন্তীখন নলামুখত আছে। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি নতুন কৰিছে চেনেলটো। চ' ডাক্তৰ মা যেতিয়া দাঁত হৈছিলে মানে তাত ভিডিঅ' এলাউ নাছিলে, চ' ভিডিঅ' কৰিব নিদিয়ে মানে, সেইকাৰণে আপোনালোকৰ ক্লিপটো দিয়া নহ'ল। চ' তেনেকৈ আৰু মায়ে দাঁত চাত হোৱালে কেনেকৈ কি হ'ল সেইবিলাক সুধিলোঁ মাক। চ' দাঁত হোৱালে বেজী দিলে। প্ৰথমে বিষটো হেৰি নহ'বৰ কাৰণে দাঁত হোৱাতে বেজী এটা দিয়ে, তাৰপিছত আকৌ দাঁতটো হোৱাৰ পিছত মানে মুখখন ফুলি যায়, কিবা এটা লগাই দিয়ে ভিতৰত। সেইটো আধা ঘণ্টাৰ পিছত মানে পেলাব কয় মুখৰ ভিতৰৰ পৰা। কি লগাই জানো, মোক সেইটো গম নাপালোঁ মানে। চ'
তো মুখখন ফুলি আছে যিহেতু মা কথা পাতিব পৰা নাই ইমান বেছি আৰু এতিয়া আইচক্ৰীম এটা খাব দিছে লৈ আহিছোঁ আইচক্ৰীম এটা মোলৈ এটা মালৈ এটা ল'লোঁ তো আজিলৈ ইমানে নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ বাই বাই গাইছ